ৰাজ্যৰ ভিন্ন প্ৰান্তত বিকল হৈ আছে জলসিঞ্চন আঁচনি। শিৱসাগৰতো দীৰ্ঘদিনৰ পৰা বিকল হৈ আছে কেইবাখনো জলসিঞ্চন আঁচনি। ফলত পথাৰত যোগান ধৰিব পৰা নাই পানী। ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে শিৱসাগৰত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে। জলসিঞ্চন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰে সংগঠনকেইটাই। কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই জলসিঞ্চন বিভাগ হাই পথাৰত পানী যোগানত ব্যৰ্থ জলসিঞ্চন বিভাগৰ কাম নাই। বিজেপি চৰকাৰ মুণ্ডাপাত বন্দুক নহয় পানী দিয়ক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই বিজেপি চৰকাৰে খিলঞ্জীয়া খেতিক ৰাইজক খেতি কৰিবলৈও সুবিধা কৰি দিব পৰা নাই, অথচ বন্দুক দিয়াৰ কথা কৈ ভেঙুচালি কৰাৰ বুলি ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ উপৰিও জলসিঞ্চন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালক পদত্যাগ কৰাৰো দাবী তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পথাৰ গছকি নোপোৱা জলসিঞ্চন বিষয়াৰ কাম নাই, পথাৰৰ লগত সম্পৰ্ক নথকা জলসিঞ্চন মন্ত্ৰীৰ কাম নাই, খেতিৰ লগত সম্পৰ্ক নথকা জলসিঞ্চন মন্ত্ৰীৰ কাম নাই, খেতিৰ লগত সম্পৰ্ক নথকা অশোক সিংঘালৰ কাম নাই, সম্পৰ্ক নথকা অশোক সিংঘালৰ কাম নাই, জলসিঞ্চন বিভাগৰ কাম নাই, খেতিয়কৰ পথাৰত পানী যোগান ধৰিব নোৱাৰা জলসিঞ্চন বিভাগৰ কাম নাই। জিন্দাবাদ 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 পথাৰত পানী যোগান আঁচনি দিব লাগিব, প্ৰতিডৰা মাটিত খেতিয়ক পানী যোগান দিব লাগিব, প্ৰতিডৰা খেতিত জলসিঞ্চন বিভাগৰ পানী দিব লাগিব, প্ৰতিডৰা খেতিত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব লাগিব। জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। খেতিয়কৰ পথাৰ ইতিমধ্যে খৰাং চিৰাল ফাট দিছে, খেতিয়কে মূৰত পানী ল'ব লগা অৱস্থা হৈছে। তাৰ পিছতো আমাৰ যিটো জলসিঞ্চন বিভাগ আছে, জলসিঞ্চন বিভাগটো কিন্তু শুই থকা দেখা গৈছে। আৰু যিজন জলসিঞ্চন মন্ত্ৰী আছে, জলসিঞ্চন মন্ত্ৰীজনক নাভূত নাচৰ এজন মন্ত্ৰী, গতিকে তেওঁ কোনো আমাৰ জলসিঞ্চনৰ লগত জড়িত আচলতে নাই। গোটেই কথাটো হ'ল যে জলসিঞ্চন মন্ত্ৰীজন অশোক সিংঘাল নামৰ জলসিঞ্চন মন্ত্ৰীজন আচলতে বহিৰাগত। অসমৰ মাটিৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই, অসমৰ পানীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই, অসমৰ খেতিৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এজন জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াকে পাতি থৈছে। আচলতে অশোক সিংঘাল ডাঙৰীয়াক জলসিঞ্চন মন্ত্ৰী আচলতে আমাৰ খেতিয়কৰ বাবে অহা পইচাবিলাক খাবৰ কাৰণে তেওঁলোকে আচলতে বহাই থৈছে নেকি? আৰু এই যে জলসিঞ্চন বিভাগটো আছে, এতিয়া শিৱসাগৰ জলসিঞ্চন বিভাগটো বৰ্তমান সময়ত শুই থকা দেখা গৈছে। পথাৰসমূহত যিবোৰ সৌৰশক্তিৰ দ্বাৰা যি জলসিঞ্চন প্ৰকল্প আছিল সকলো বিকল, ক'তো পানী নোলায়, কেৱল মাত্ৰ সেইটো ভেকুভানত পৰিণত হৈছে। গতিকে আমি দাবী জনাইছো খেতিয়কৰ পথাৰত অতি শীঘ্ৰে জলসিঞ্চনৰ ব্যৱস্থা কৰক আৰু এই অশোক সিংঘাল নামৰ বহিৰাগত এই জলসিঞ্চন মন্ত্ৰীজনক অব্যাহতি দিয়ক। আৰু চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আহ্বান জনাইছো, মানুহক অসমীয়া খিলঞ্জীয়া মানুহক তোমালোকে বন্দুকৰ পৰিৱৰ্তে খেতিয়কৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা, অসমখন বহুত উন্নত হ'ব। বন্দুকৰ লাইচেঞ্চ, মদৰ লাইচেঞ্চ এইবিলাক দি আভুৱা কথা কৈ হিতাধিকাৰী সৃষ্টি কৰি 3 মাহৰ চাউল একেলগে দি পেলাই জনসাধাৰণক আভুৱা ভাৰি তুমি এনেকৈ ৰাজনীতি কৰিব নোৱাৰিবা। অসমখন উন্নতি কৰিব হ'লে খেতিয়কে মেইন প্ৰধান। গতিকে খেতিয়কৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা, আভুৱা ভৰা কথা বাদ দিয়া আৰু এই অকমান্য বহিৰাগত জলসিঞ্চন মন্ত্ৰীজনক। শিৱসাগৰৰ যি জলসিঞ্চন বিভাগৰ কাৰ্যালয় আছে তাত আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ শিৱসাগৰ জিলা সমিতিয়ে ইয়াত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰৰ যিজন জলসিঞ্চন মন্ত্ৰী, যিজন কৃষি মন্ত্ৰী আৰু যি এই অফিচটোৰ যিসকল বিষয়া আছে তেওঁলোকক আমি এটা কথা খুব স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো। আচলতে অসমৰ আৰু শিৱসাগৰৰ প্ৰতিখন পথাৰতে পানী দিয়াৰ ব্যৱস্থা কৰক। অসম এখন কৃষি প্ৰধান ৰাজ্য, আমি চবেই জানো। কিন্তু যদি কৃষিৰ বাহিৰে তেওঁলোকে যদি এই মুখ্যমন্ত্ৰীজনে যদি 5 কুইণ্টেলকৈ চাউল দিয়ে তেতিয়াহ'লে অসমৰ ৰাইজৰ কোনো ধৰণৰ উন্নতি হ'ব নোৱাৰে। আজি আমি সুধিম অসমৰ প্ৰতিডৰা পথাৰত আপুনি কেতিয়া পানী দিব? তেওঁ ক'ব মই বন্ধুকৰ লাইচেঞ্চ দিছোঁ। আমি সুধিম বছৰত 3বাৰকৈ খেতি কৰিব পৰাকৈ পথাৰসমূহ কেতিয়া আপুনি উপযোগী কৰি তুলিব পাৰিব? তেতিয়া ক'ব তেওঁ মই আমুকত উচ্ছেদ চলাইছোঁ। এইবিলাক আচলতে আভুৱা ভৰা কথা কৈ অসমৰ ৰাইজক আপুনি এই মুখ্যমন্ত্ৰীজনে বিপথে পৰিচালিত কৰিছে। এই মুখ্যমন্ত্ৰীজনৰ দিনতে অসমৰ ৰাইজে জুৰুলা হৈ যাবলগীয়া হৈছে। আজি মূল্য বৃদ্ধিয়ে অসমৰ ৰাইজক জুৰুলা কৰি পেলাইছে। আৰু যি আচলতে যি মূল সমস্যা আছে এই মূল সমস্যাসমূহৰ পৰা ফালৰি কটাই এই মুখ্যমন্ত্ৰীজনে আচলতে বেবেই বাং কথা কৈ আচলতে যিসমূহ কাম কৰি আছে তাক আমি কোনো কাৰণতে মানি ল'ব পৰা নাই। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে অসম চৰকাৰ তথা জলসিঞ্চন মন্ত্ৰী, কৃষি মন্ত্ৰীক এটা কথা খুব স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো।
যিসমূহ আচলতে সমস্যা আছে, পথাৰখনক লৈ যিসমূহ সমস্যা আছে, খেতি পথাৰক লৈ যিসমূহ সমস্যা আছে, এই সমস্যাসমূহ সমাধান কৰা আপোনালোকে চেষ্টা কৰক। আৰু এই বিভাগটোৰ যি কাৰ্যালয়ৰ বিষয়াসকল আছে তেওঁলোকক আমি এটা কথা খুব স্পষ্টভাৱে উকিয়াই দিব বিচাৰিছোঁ, আজিৰ পৰা যদি তেওঁলোকে যদি পথাৰত পানী দিয়াৰ ব্যৱস্থা নকৰে, আজিৰ পৰা যদি শিৱসাগৰ প্ৰতিখন পথাৰত যদি তেওঁলোকে কাম নকৰে, তেতিয়াহ'লে তেওঁলোকে ইয়াত অহাতকৈ ঘৰত শুই থকাটোৱে বেছি ভাল কাম হ'ব।